নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ বাবে ক্লাছ 4ৰ ব্লছম 2ৰ চেপ্টাৰ 2 লৈ আহিছোঁ এ ফান গেম এটা মজা খেল টেপ ক্ৰেক চিয়াৰ চেপ্টাৰটোৰ নাম এতিয়া ইয়াত কি কৈছে লুক এট দ্য পিকচাৰ্ছ দ্য চিলড্ৰেন আৰ এনজয়িং ডিফাৰেণ্ট ট্ৰেডিশ্যনেল গেমছ এণ্ড স্পৰ্টছ অফ ইণ্ডিয়া মেটছ দ্য পিকচাৰ উইথ দ্য নেমছ অফ দ্য গেমছ এতিয়া ইয়াত তলত কিছুমান ছবিখনত তোমালোকক কি দিয়া আছে গেমছ এণ্ড স্পৰ্টছ দিয়া আছে পৰম্পৰাগত ট্ৰেডিশ্যনেল বুলি কৈছে পৰম্পৰাগত কিছুমান খেল ধেমালি দিয়া আছে সেই খেল ধেমালিৰ নাম তোমালোকক দিয়া আছে আৰু তাৰ লগত তোমালোকে মিলাব লাগে ইয়াত চোৱা তোমালোকে মাৰ্বল খেলিছে হয়নে মাৰ্বলটো আমি মাৰ্বলৰ লগত মিলাইছোঁ আৰু এফালে কাবাডীটো আমি কাবাডীৰ লগত মিলাইছোঁ ইয়াত চেংগুটি খেলিছে দেখিছা চেংগুটি আমি ইয়াতে চেংগুটিৰ লগত মিলাইছোঁ আৰু তাৰপিছত এইটো লাটুম এটা ঘূৰাইছে লাটুমটো ঘূৰোৱাত লাটুম টপ স্পিনিং বুলি কয় আমি টপ স্পিনিঙৰ লগত মিলাইছোঁ এতিয়া ইয়াত কি কৈছে চোৱা ডিছকাছ দ্য ফলোয়িং ডু ইউ প্লে এনি অফ দিছ গেম ওপৰৰ গেমকেইটা তোমালোকে কিবা খেলিছানে সুধিছে যদি খেলিছা য়েছ আই প্লে কোনটো খেলিছা ক'ব পাৰা ইফ য়েছ হুইচ অফ ইয়াৰ ফেভাৰেট গেম তেনেহ'লে তোমাৰ ইয়াৰ ভিতৰত ভাল লগা গেম কোনটো ফেভাৰেট গেম কোনটো সুধিছে তাৰপিছত উইথ হুম ডু ইউ লাইক টু প্লে ইয়ৰ ফেভাৰেট গেম এই ফেভাৰেট গেমটো তুমি কাৰ লগতনো খেলি ভাল পোৱা সেই কথাকেইটাত প্ৰশ্ন সুধিছে আৰু কৈছে নাও শ্বেয়াৰ ইয়ৰ আনচাৰ্ছ উইথ দ্য হোল ক্লাছ গোটেই ক্লাছটোৰ লগত বা তুমি তোমাৰ বন্ধুৰ লগত এই কথাখিনি শ্বেয়াৰ কৰি পেলাই আলোচনা কৰিব পাৰা নেক্সট পেজলৈ আহিছোঁ লেটছ ৰিড এ স্কিট ইয়াতে এইখিনি পঢ়িব দিছে এই ফান গেম টেপ ক্ৰেক শ্বেয়াৰ এইটো হ'ল তোমাৰ চেপ্টাৰটোৰ নাম এতিয়া ইয়াত কৈছে ডিউৰেশ্যন মানে সময় আছে 10 to 15 মিনিট 10ৰ পৰা 15 মিনিট ছেটিং কি আছে নাহৰগুৰি ভিলেজ চেলিব্ৰেটিং এ ফান গেম ছেটিং মানে পৰিৱেশ এতিয়া এই তোমাৰ ইয়াতে যোনটো এই ফান গেম টেপ ক্ৰেক শ্বেয়াৰ চেপ্টাৰটো এখন তোমাৰ নাটক ধৰি ল'ব পাৰা সেই নাটকখনত তোমাৰ ছেটিংটো বা পৰিৱেশটো কেনেধৰণৰ কৈছে নাহৰবাৰী ভিলেজৰ চেলিব্ৰেটিং এ ফান গেম তাত এটা আমোদজনক মজাৰ গেম খেলিছে আৰু সেইটো ডিউৰেশ্যনটো 15 মিনিট 10ৰ পৰা 15 মিনিটৰ ভিতৰত আছে এই নাটকখনত কেৰেক্টাৰকেইটা চোৱা নেৰেটৰ মানে কথক ৰূপা এ য়ং কিউৰিয়াছ এণ্ড ফান লভিং গাৰ্ল এগৰাকী সৰু কৌতূহলী মনৰ খেলি ভাল পোৱা বা ধেমালি ভাল পোৱা এগৰাকী ছোৱালী অনুমাহী ৰূপাছ মেটাৰ্নেল আন ৰূপাৰ সম্পৰ্কীয় মাহীয়েক এনাউন্সাৰ ইয়াত যোনে এনাউন্স কৰাই মানে ঘোষক আৰু ইয়াতে 2 প্লেয়াৰ্ছ আৰু 2জন খেলুৱৈৰ কথা কৈছে ইয়াত চোৱা চিন 1ত কি আছে এট অনুমাহীছ হোম অনুমাহীৰ ঘৰত প্ৰথম পৰ্বটো বা প্ৰথম খণ্ডটো দৰ্শনীটো মানে অনুমাহীৰ ঘৰত হৈছে ঠিক আছে নেৰেটৰে কি কৈছে চোৱা ইট ইজ এ ব্ৰাইট মৰ্ণিং ইন নাহৰগুৰি ভিলেজ এইটো এটা ব্ৰাইট মৰ্ণিং মানে উজ্জ্বল ৰাতিপুৱা ইন নাহৰবাৰী ভিলেজৰ এটা সুন্দৰ ৰাতিপুৱা কথা কৈছে ঠিক আছে অল দ্য ভিলেজাৰ্ছ আৰ গেটিং ৰেডি ফৰ দ্য ভিলেজ ফেয়াৰ এতিয়া গাঁৱৰ সেই মেলাখনৰ কাৰণে সকলোবিলাক ভিলেজাৰ্ছ মানে সকলোবিলাক গাঁৱৰ মানুহ ৰেডি হৈছিলে সাজু হৈছিলে অনুমাহী ইজ ড্ৰেছড ইন এ ট্ৰেডিশ্যনেল মেখেলা চাদৰ while ৰূপা wears a simple frock অনুমাহীয়ে কি পিন্ধিছিলে এখন পৰম্পৰাগত মেখেলা চাদৰ এযোৰ পিন্ধিছিলে আৰু তেতিয়া ৰূপায়ে পিন্ধিছিলে সিম্পল ফ্ৰক এটা পিন্ধিছিলে এটা মানে জেনেৰেল ফ্ৰক এটা পিন্ধিছিলে দে আৰ গেটিং ৰেডি টু গো টু দ্য ফেয়াৰ গ্ৰাউণ্ড আৰু সেই ফেয়াৰ হোৱা মেলা য'ত হৈছে গ্ৰাউণ্ডত সেই ফিল্ডলৈ যাবলৈ তেওঁলোক ৰেডি হৈছিলে দে কেন অলৰেডি হিয়াৰ দ্য ভিলেজ পিপুল টকিং এণ্ড লাফিং চিয়াৰফুলি তেওঁলোকে অলৰেডি ইতিমধ্যে শুনা পাইছিলে যে গাঁৱৰ মানুহসকলে কথা পাতি আছে আৰু হাঁহি ধেমালি কৰি আছে ঠিক আছে এইখিনি কোনে কৈছিলে নেৰেটৰে ৰূপা মাহী আই এম ছ' এক্সাইটেড আই ৱান্ট টু চি এভৰিথিং এট দ্য ফেয়াৰ ৰূপাই কৈছে মাহী মই বহুত এক্সাইটেড মই বহুত আগ্ৰহী হৈ আছোঁ কি হ'লে আই ৱান্ট টু চি এভৰিথিং এট দ্য ফেয়াৰত বা মেলাখনত যি হৈছে সকলোবিলাক চাবৰ কাৰণে কৰিবৰ কাৰণে মানে অনুমাহীয়ে তেতিয়া কি কৈছে we will but we have to hurry dear we don't want to miss all the good things there অনুমাহীয়ে কি কৈছে we will আমি যাম আমি মানে ৰূপাক সন্মতি জনাইছে তাৰপিছত কৈছে but we have to hurry dear আমি এইটো হাৰি কৰিব লাগিব সোনকাল কৰিব লাগিব we won't want to miss all the good things there তাত হোৱা যোনবিলাক ভাল বস্তু তাত থকা আমি তাক একো মিছ কৰিব নিবিচাৰোঁ সেইকাৰণে সোনকালে কৰা আমি দেৰি কৰিব নোৱাৰোঁ সেই বুলি কৈ অনুমাহীয়ে ৰূপাক কৈছে প্ৰথম চিনটোত আমি এইখিনিয়ে পালোঁ নেৰেটৰে ক'লে
আৰু ৰূপা আৰু অনুমাহীয়ে ক'লে Scene 2 at the fair মানে ফেয়াৰ পালেগে মেলা পালেগে এতিয়া নেৰেটৰে কি কৈছে The fairground has already become crowded মানে ফেয়াৰৰ গ্ৰাউণ্ডখন বা মেলাৰ গ্ৰাউণ্ডখন crowded মানে মানুহেৰে ভৰি আছে already become crowded মানে already তেওঁলোক গৈ পোৱালে মানুহেৰে ভৰি আছে The food stall have become busy এতিয়া ফুড ষ্টল বিলাক মানে খোৱাৰ যোনবিলাক খাদ্যৰ দোকান সেই দোকানবিলাকক অলৰেডি বিকাম বিজি অলৰেডি মানে তাত ব্যস্ততাপূৰ্ণ হৈ আছে ফ্ৰেণ্ডলি ছেটাৰ্ছ ফিল দ্য প্লেচ মানে বন্ধুসকলৰ মাজত হাঁহি ধেমালিৰ কথা সেই ঠাইখনত হৈ আছিলে ৰূপা এণ্ড অনুমাহী এৰাইভ এণ্ড হিয়াৰ লাউড চিয়াৰিং ফ্ৰম দ্য গেডাৰিং মানে মানুহৰ গোট খাই আছিলে আৰু সেই গোট খোৱাৰ মানুহৰ ফালৰ পৰা কি আহিছিলে মাহী আৰু অনুমাহী আৰু ৰূপা গৈ পোৱাৰ লগে লগেই হিয়াৰ লাউড চিয়াৰিং মানে ডাঙৰ চিয়াৰিং শুনিবলৈ ডাঙৰ চিঞৰ বাখৰ শুনিবলৈ পাইছিলে গেডাৰিঙৰ পৰা মানুহ গোট খাই থকাৰ ফালৰ পৰা They walk closer to see what is happening. তেওঁলোক ওচৰলৈ চাপি গৈছিলে তাতনো কি হৈ আছে কি ঘটিছে আচলতে কিয়নো আচলতে ইমান সেই গেডাৰিঙত ক্ৰাউডৰ মাজত চিঞৰ বাখৰ হৈছে সেইটো চাবলৈ বিচাৰিছিলে ইয়াৰ পিছত চোৱা এইখন ছবি দিছে আৰু তাৰ এনেধৰণে মানে হৈছিলে আচলতে এতিয়া ৰূপায়ে কি কৈছে আমি চাওঁ আহা Why are they clapping and cheering? তেওঁলোকে কিয় চাপৰি বজাইছে আৰু মানে চিঞৰ বাখৰ কৰিছে বা মানে চিঞৰি মানে হুলস্থুল কৰাটো নহয় আচলতে চিঞৰ বাখৰ কিয় কৰিছে সেইটোৱে হ'ব মানে উল্লাসিত হৈছিলে কিয় ক্লেপিং চাপৰি বজাই উল্লাসিত হৈছিলে এভৰিৱান ইজ ছ' এক্সাইটেড সকলোবিলাক কিয়নো ইমান এক্সাইটেড হৈ আছে কিয়নো ইমান মানে সকলোবিলাক কিয়নো আনন্দিত হৈ আছিলে তাকে জানিব বিচাৰিছিলে অনুমাহীয়ে কৈছে কাম লেটছ ফাইণ্ড আউট আহা আমি তাৰ কথাটো জানি লওঁচোন কি নহয় ফাইণ্ড আউট মানে জানি লওঁ আহা সেই বুলি কৈছে It seems a game is about to begin. এতিয়া ইয়াত এটা গেম আৰম্ভ হ'বলৈ লৈছে নেৰেটৰে কৈছে কি চোৱা two players stand in the middle of a crowd holding eggs. The announcer gets busy with a microphone. দুজন প্লেয়াৰ দুজন খেলুৱৈ থিয় হৈ আছে মিডল অফ দ্য ক্ৰাউড এই ক্ৰাউডটোৰ মাজত থিয় হৈ আছে আৰু হোল্ডিং এগ আৰু কণী বা ডিম হাতত লৈ পেলাই থিয় হৈ আছে দ্য এনাউন্সাৰ গেট বিজি উইথ এ মাইক্ৰফোন এনাউন্সাৰজনে ঘোষকজনে হাতত মাইক্ৰফোনটো লৈ ব্যস্ত আছে এনাউন্সাৰে কি কৈছে শুনো আহা ৱেলকাম টু নাহৰগুৰি কণী যুঁজ টুডেজ গেম ইনক্লুড both চিকেন এগ এণ্ড ডাক এগ মেটচেছ এতিয়া কৈছে নাহৰগুৰি লৈ ৱেলকাম জনাইছে স্বাগতম জনাইছে তাত কি হৈছে কণী যুঁজ হৈছে আৰু টুডেজ গেম ইনক্লুড both চিকেন এগ এণ্ড ডাক এগ মেটচেছ আজি গেমখনত মুৰ্গী কণী আৰু হাঁহৰ কণীৰ মাজত মানে খেল হ'ব হাঁহৰ টুডেজ গেম ইনক্লুড both চিকেন এগছ এণ্ড ডাক এগ মেটচেছ মানে মুৰ্গী কণী আৰু হাঁহৰ কণীৰ মেটচেছ হ'ব অনুমাহী এই কণী যুঁজ ইজ এবাউট টু বিগিন এখন কণী যুঁজ আৰম্ভ হ'বলৈ লৈছে ৰূপা কিউৰিয়াছ মানে ৰূপাই জানিবলৈ বিচাৰিছে সেইকাৰণে কিউৰিয়াছ দিছে মাহী ইজ ডেট এ গেম এইটো এটা খেল নেকি কি খেল মানে সেইটো জানিব বিচাৰিছে অনুমাহীয়ে কৈছে য়েছ এগ ফাইটিং ইজ এ ট্ৰেডিশ্যনেল ফান গেম ইউজুৱেলি প্লেড ডিউৰিং বিহুৰ সময়ত খেলা এটা ট্ৰেডিশ্যনেল পৰম্পৰাগত খেলেই হৈছে কণী যুঁজ টু প্লেয়াৰ্ছ টেপ এগছ দ্য ওৱান হুজ এগ ডাজ নট ক্ৰেকছ উইন আৰু দুজন মানুহে কণীটো মানে ক্ৰেক কি কৰে তোমাৰ যুঁজাই মানে যুদ্ধ কৰে আৰু যোনজনৰ ডাজ নট ক্ৰেক তাৰ ভাঙি নাযায় উইন আৰু সেইজনেই জিকি যায় ঠিক আছে এতিয়া এই ছবিখন চোৱাচোন কণী যুঁজ কেনেকৈ কৰিছে এজনে ধৰি আছে এজনে টুকুৰ মাৰিছে আৰু এজনে তলত পাতি দিব এজনে টুকুৰ মাৰিব যাৰ ক্ৰেক হৈ যাব মানে ভাঙি যাব তেওঁ লছ হ'ব আৰু যাৰ ক্ৰেক নহয় তেওঁ উইন হ'ব আমাক ইতিমধ্যে কৈছে এতিয়া এনাউন্সাৰজনে কি কৈছে চাওঁ আহাচোন লেট দ্য প্লেয়াৰ্ছ কাম ফৰৱাৰ্ড এণ্ড ছেট দেয়াৰ টাৰ্ম ঘোষকে কৈছে খেলুৱৈসকল আগবাঢ়ি আহি নিজৰ চৰ্ত নিৰ্ধাৰণ কৰক ৰূপায়ে কৈছে মাহী হোৱাট ডাজ ছেটিং টাৰ্ম মিন ৰূপায়ে কৈছে মাহী ছেটিং টাৰ্মছ মানেনো কি ছেটিং টাৰ্ম বুলি যে কৈছে সেইটো অৰ্থটো বিচাৰিছে অনুমাহীয়ে কৈছে দ্য প্লেয়াৰ্ছ ডিচাইড হুইচ এণ্ড অফ দ্য এগ টু টেপ হাউ মেনি টাৰ্ণছ এণ্ড হোৱাট ৰুলছ টু ফ'ল' খেলুৱৈসকলে সিদ্ধান্ত লয়
যে কণীৰ কোনটো মূৰত টেপ কৰিব কিমান পাক আৰু কি নিয়ম মানি চলিব সেই কথাটোকে অনুমাহীয়ে ৰূপাক বুজাই দিলে চিন 3 watching the game গেমখন চাই আছে বা খেলখন মানে দৰ্শন কৰি আছে নেৰেটৰে কৈছে the players begin after a few tapping one egg cracks the crowd cheers মানে কি কথকে কৈছে যে খেলুৱৈসকলে আৰম্ভ কৰে কেইটামান টেপ কৰাৰ পিছত এটা কণী ফাটি যায় ৰাইজে উল্লাস কৰে the crowd cheers মানে ৰাইজে কণীটো ফাটি যোৱাৰ কাৰণে উল্লাস কৰিছে তাৰপিছত ৰূপাই কৈছে oh no the egg cracked oh নহয় হে বুলি কৈছে ৰূপাই oh no the egg cracked সেই কণীটো ফাটি গ'ল এতিয়া সেই কণীটো ফাটি যোৱাৰ ৰূপাই দেখি পেলাই কৈছে oh no the egg cracked দেখিছানে অনুমাইহে কৈছে that means the other players win ইয়াৰ পৰা এইটোৱে বুজিব লাগিব যে যাৰ কণী ভাগি গ'ল তাৰ বিপৰীতজন others winners player তেওঁ উইন হ'ল and get the crack egg as a prize আৰু এই ভঙা ডিমটো বা ভঙা কণীটো পুৰস্কাৰ হিচাপে পাই যায় ঠিক আছে তাৰ ৰূপাই কৈছে can I also take part one day তাই কৈছে ময়ো এদিন ইয়াত অংশ ল'ব পাৰিমনে অনুমাহীয়ে কৈছে of course নিশ্চয় পাৰিবা all you need is a strong egg and a brave heart মাত্ৰ এটা শক্তিশালী কণী আৰু সাহসী হৃদয়ৰ প্ৰয়োজন বুলি কৈছে আৰু এটা হৃদয়খন সাহসী হ'ব লাগিব মানে ভয় কৰিলেও নহ'ব আৰু এটা ষ্ট্ৰং কণী বা ডিম লাগিব ঠিক আছে এতিয়া ৰূপাই কি কৈছে তাৰ আগত আমি এই ছবিখন চাওঁ চোৱা এনাউন্সাৰে এনাউন্স কৰি আছে আৰু হয়তো ৰূপা আৰু অনুমাহীয়ে কথা পাতি আছে এয়া দেখুৱাইছে এতিয়া আকৌ ৰূপাই কি কৈছে চোৱা ডিড ইউ এভাৰ টেক পাৰ্ট ইন সাচ এ গেম ৰূপাই অনুমাহীক সুধিছে যে আপুনি কেতিয়াবা বা তুমি কেতিয়াবা এনেকুৱা গেমত বা এনেকুৱা খেলত অংশগ্ৰহণ কৰিছানে অনুমাহী য়েছ আই ডিড এণ্ড আই ওন এ মেটচ ইয়াৰ্ছ এগো হয় মই এনেকুৱা খেলত অংশগ্ৰহণ কৰিছোঁ আৰু যোৱা বছৰ মই জিকিছোঁ ইট ৱাজ এ মেটচ উইথ ডাক এগ সেইখন কি আছিলে হাঁহৰ কণীৰ খেল আছিলে ৰূপা ৱাও I will play maybe next year ময়ো খেলিম অহা বছৰলৈ নিশ্চয় অহা বছৰলৈ হয়তো ময়ো খেলিম অনুমাহীয়ে কৈছে that's a spirit এইটোৱে হ'ল আত্মা বা এইটোৱে হ'ল তোমাৰ সাহস মানে তুমি যে ভাবিছা মানে সেইটোৱে কৈছে but always remember কিন্তু সদায় মনত ৰাখিবা whether you are a player or an onlooker ঠিক আছে কিন্তু সদায় মনত ৰাখিবা তুমি খেলুৱৈ হওক বা দৰ্শকেই হওক গুৰুত্বপূৰ্ণ কথাটো হ'ল what matters is to keep our culture and tradition alive কথাটো হ'ল যে আমাৰ সংস্কৃতি আৰু পৰম্পৰাক জীয়াই ৰাখিব লাগিব ঠিক আছে জীয়াই ৰখাৰ কথাটো কৈছে যে what matters is to keep our culture and tradition alive আমাৰ পৰম্পৰা আৰু সংস্কৃতিক জীয়াই ৰাখিব লাগিব ৰূপামাহী আকৌ ৰূপাই অনুমাহীয়ে কোৱাৰ পিছত ৰূপাই কৈছে I will মাহী এতিয়া তাই কৈছে মই কৰিম মাহী I will share this with my friends too আৰু মই মোৰ বন্ধুসকলৰ লগতো এই কথাটো শ্বেয়াৰ কৰিম সেই বুলি কৈছে তাৰপিছত ইয়াতে ব্ৰেকেটত কি কৈছে চোৱা ৰূপা and her aunt walk away smiling ৰূপা আৰু ৰূপাৰ মাহী মানে অনুমাহী তাৰ পৰা হাঁহি হাঁহি খোজকাঢ়ি ওলাই আহিলে in the distance the crowd claps again as a new match begin আকৌ কি কৰিছে যে দূৰৈত নতুন মেচ এখন আৰম্ভ হোৱাৰ লগে লগে ৰাইজে আকৌ হাত চাপৰি বজায় ঠিক সেনেকেই হৈ আছে আৰু তেওঁলোক তাৰ পৰা আঁতৰি যায় ঠিক আছে আমাৰ চিন তিনিটা আছিলে 3 নম্বৰ চিনটো ইমানতে শেষ হৈছে চেপ্টাৰটোত থকা কুৱেশ্যন আনচাৰখিনি আমি চাওঁ আহাচোন 1A আৰু Bত অলপমান কুৱেশ্যন দিছে সেইখিনি আমি এতিয়া কৰিছোঁ আহাচোন কুৱেশ্যন 1A let's see how much we have understood ইয়াতে কৈছে 1ত দিছে where was the fair held ফেয়াৰখন বা মেলাখন ক'ত হৈছিলে the fair was held at নাহৰগুৰি ভিলেজত বা নাহৰগুৰি গাঁৱত মেলাখন হৈছিলে কুৱেশ্যন 2ত দিছে who wore a simple frock to go to the fair মেলালৈ যাবলৈ এটা সাধাৰণ ফ্ৰক কোনে পিন্ধিছিলে ৰূপা wore a simple frock to go to the fair মেলালৈ যাবলৈ ৰূপাই এটা সাধাৰণ ফ্ৰক পিন্ধিছিলে Question 3 What were the different activities going on in the fair মেলাখনত বেলেগ বেলেগ এক্টিভিটিজ বেলেগ বেলেগ কাৰুকাৰ্য কিনো হৈছিলে
Answer, various activities were taking place. বিভিন্ন ধৰণৰ activities হৈছিলে, including বিহু নাচ, folk song, গান গাইছিলে, and traditional games like egg fighting, যাক আমি কণী যুঁজ বুলি কওঁ, ট্ৰেডিশ্যনেল মানে পৰম্পৰাগত যুদ্ধ, কণী যুদ্ধ হৈছিলে. There were also many stalls selling sweets and local craft. এনেধৰণে তোমালোকে লিখিব পাৰিবা, ছবিত তোমালোকে স্পষ্টকৈ দেখিব পাৰিছা যে এনেধৰণৰ কামবোৰ হৈছিলে. Question 4. What was the first announcement made at Naharguri Fair? Naharguri Fair প্ৰথম ঘোষণা কি আছিলে? Answer, the first announcement was an invitation for the participants of the Konijus competition to gather and begin the game. প্ৰথম ঘোষণাটো আছিলে যে কণীযুঁজ খেলখনৰ বাবে যোনসকল কম্পিটিটৰে মানে পাৰ্টিচিপেণ্টে তাত যোগ কৰিব তেওঁলোকক গেডাৰ কৰিব গোট খাবলৈ দিছে আৰু খেলখন আৰম্ভ কৰিবৰ কাৰণে ঘোষণা কৰিছিলে. Question 5. What is কণীযুঁজ বা egg fighting বা কণীযুঁজ মানেনো কি? কণীযুঁজ is a traditional fun game usually played during বিহু. বিহুৰ সময়ত পৰম্পৰাগতভাৱে খেলা এটা খেল. Two players tap eggs, দুজন খেলুৱে কণী দুটা যুদ্ধ কৰে বা ঘঁহিয়াই বা টুকৰ মাৰে. The one whose egg does not crack wins. যাৰ এগটো বা কণীটো নাভাগে তেওঁৱে জিকি যায়. ঠিক আছে. Question 6. What was the prize for the winner of the game? গেমটো বা কণীযুঁজ খেলটোত যোনজন জিকিব তেওঁৰ পুৰস্কাৰটো কি আছিলে? The winner of the egg fight traditionally gets to keep the broken egg of their opponent as a prize. মানে তেওঁৰ লগত যোনজন অপনেণ্ট, তেওঁৰ লগত যোনজনে বিপৰীত ফালৰ পৰা খেলিছিলে, যোনজন হাৰিলে তেওঁৰ যোনটো ডিম ক্ৰেক হ'ব, ভাঙি যোৱা ডিমটো তেওঁ পাই যায় আৰু সেইটো এটা পৰম্পৰাগত নিয়ম. ঠিক আছে. Question 7. Did Onumahi ever take part in an egg fighting game? অনুমাহীয়ে কেতিয়াবা egg fighting বা কণী যুঁজত পাৰ্টিচিপেট কৰিছেনে, খেলিছেনে? Answer, Onumahi took part in an egg fighting game. She said that she won a match with a duck egg years ago. অনুমাহীয়ে কৈছিলে যে কেইবছৰমানৰ আগতে হাঁহৰ কণীৰ যুদ্ধত তেওঁ খেলিছিলে. Next question, 1 number. How can we keep our culture and tradition alive? According to অনুমাহী. অনুমাহীৰ মতে আমি আমাৰ সংস্কৃতি আৰু পৰম্পৰা কেনেদৰে জীয়াই ৰাখিব লাগে বা কেনেদৰে জীয়াই ৰাখিব পাৰিম? এতিয়া আনচাৰত কৈছে, according to অনুমাহী, we can keep our culture and traditions alive by participating in traditional festival and games. আমি আমাৰ পৰম্পৰাগত কিছুমান খেলা ধূলাত আমি অংশগ্ৰহণ কৰি আমি আমাৰ পৰম্পৰা আৰু আমি আমাৰ কালচাৰ ৰক্ষা কৰিব পাৰোঁ. Question 2. Write in your own words about what happened at the Naharguri Fair. নাহৰগুৰি মেলাত কি হৈছিলে তোমাৰ নিজৰ ভাষাত লিখা. Answer, the Naharguri Fair was a lively event filled with various traditional activities. মানে বিভিন্ন ধৰণৰ পৰম্পৰাগত কাৰুকাৰ্য তাত হৈছিলে. People gathered to enjoy local food. মানুহ গোট খাইছিলে স্থানীয় খাদ্য খাবলৈ, কালচাৰেল পাৰফৰ্মেঞ্চ এণ্ড গেমছ লাইক এগ ফাইটিং. কিছুমান সাংস্কৃতিক পাৰফৰ্মেঞ্চ চাব বিচাৰিছিলে আৰু ধৰি লোৱা এগ ফাইটিং বা কণী যুঁজ এনেধৰণৰ. ঠিক আছে. Question 3. Why did অনুমাহী and ৰূপা hurry to the fair? অনুমাহী আৰু ৰূপাই কিয়নো মেলালৈ খৰখেদা কৰিছিল? Answer, অনুমাহী and ৰূপা hurried to the fair because they were excited to participate in the festival and did not want to miss the main event, particularly the competition of egg fight and the opening announcement. অনুমাহী আৰু ৰূপাই সোনকাল কৰাৰ কথাটো হ'ল যে তেওঁলোকে কোনো এটা কম্পিটিশ্যন বা কোনো এটা খেল মিছ কৰিব বিচৰা নাছিলে, মূলতঃ অপেনিং ভাষণটো আৰু কণী যুঁজ. ঠিক আছে.
Question 4. What did the announcer mean by setting term? Setting term বোলাটো এই ৱৰ্ডটোৰ পৰা এনাউন্সাৰজনে কি ক'ব বিচাৰিছে? Answer. In the context of the game, setting term refers to the act of players agreeing upon the rules, stakes, or condition of the competition before the match begin to ensure fairness. মানে খেলখন আৰম্ভ হোৱাৰ আগতে খেলৰ নীতি নিয়ম আদি খেলুৱৈ দুজনে সন্মতি জনোৱা ঠিক আছে ইয়াৰ পিছত তোমালোকৰ কি আছে চোৱা নাও লেটছ নো এবাউট সাম মোৰ সাচ ৱৰ্ড তে ৱৰ্ড দিছে মিনিং 1 মিনিং 2 চোৱা মানে এটা ৱৰ্ডৰ দুটা মিনিং আছে বেলেগ বেলেগ মেচ ড্ৰেছ টেপ পাৰ্ট এইকেইটাতে চোৱা মেচটোত কি কৈছে এ স্পৰ্টছ ইভেন্ট where people or team compete with each other মানে কম্পিটিশন যেতিয়া হয় এজনৰ লগত খেলুতে কম্পিটিশন কৰে তাকে আমি মেচ বুলি কওঁ মানে এখন খেলৰ কথা আমি কওঁ নে নাই হেতুকে এতিয়া আৰু মিনিং টুত কি দিছে চোৱা to have the same color pattern or style কেতিয়াবা যে আমি কওঁ ও আজি দুইজনৰ কাপোৰৰ কালাৰ কিন্তু মেচ কৰিলে দেই মানে মিলি গ'ল সেম পেটাৰ্ন সেম কালাৰ সেই মেচ হোৱা বুলি যে কয় সেইটো মানে দুটা মেচৰ মিনিং দিছে নাম্বাৰ 1 নাম্বাৰ 2 ঠিক তেনে ধৰণে ড্ৰেছ টু মিনিং 1ত কি দিছে ক্লথছেছ টু ওৱেৰ মানে আমি ড্ৰেছ যে পিন্ধো হেতুকে কৈছে কাপোৰ আমি যোনটো পিন্ধা কাপোৰৰ কথা কৈছে মিনিং টুত কৈছে টু পুট ক্লথছেছ অন ইয়োৰসেল্ফ মানে নিজে যেতিয়া কাপোৰ পিন্ধা হয় তেতিয়া হেতুকো আমি ড্ৰেছ আপ কৰা বুলি কওঁ যে হে ড্ৰেছ কৰা হ'ল মানে হেতুকে বুজাইছে ঠিক তেনে ধৰণে টেপ আৰু পাৰ্ট তাৰ দুটা মিনিং দিছে এতিয়া আমি তললৈ যাম টু বিট কি কৈছে নাও কমপ্লিট দ্য ফলোইং সেন্টেন্সেছ উইথ সুইটেবল ৱৰ্ডছ ফ্ৰম দ্য গিভেন টেবল ওপৰত যোনকেইটা আমি টেপ মেচ ড্ৰেছ পাইছিলোঁ তাৰ পৰা আমি ফিল ইন দ্য ব্লেংকছ কৰিব লাগে ৰূপা turned on the dash to wash her hands. He said tap to wash her hands. তাৰপিছত number 2 আছে birds tap the window with their beaks. She wore a beautiful red dress to the fair. I dressed quickly. The egg fighting match was very exciting to watch. They matched the pictures with the word. The part of the classroom is very bright. Last to question they part ways after the fair. Next question 3 ki dise sawa read the sentences and write true or false in the given boxes. Box kitat ami true false likhibo lage শুদ্ধ উত্তৰ আৰু শুদ্ধ নে অশুদ্ধ লিখিব লাগে কণী যুঁজ is a game played with eggs কণী যুঁজ এনেকুৱা এটা খেল যোনটো কণীৰ সৈতে বা ডিমৰ সৈতে খেলা হয় এটো ট্ৰু নাম্বাৰ 2 দিছে ৰূপা went to মাহিস প্লেস বুলি কৈছে কিতাপখন স্পষ্টকে নাই কিন্তু আমি এটো ট্ৰু দিব লাগিব কিয়নো প্ৰথম চিনটো মাহিৰ প্লেসত মাহিস হোম মাহিৰ ঘৰতে প্ৰথম চিনটো হৈছিল গতিকে মাহিৰ ঘৰতে গৈছিল সেইকাৰণে ৰূপা মাহিৰ ঘৰলৈ গৈছিল নে ই ট্ৰু হ'ব 3 আছে কি ৰূপা played a game of কণী যুঁজ this year ৰূপাই এই বছৰ কণী যুঁজ খেলিছিল ৰূপাই জানো খেলিছিল নিশ্চয় নাই খেলা পিছত খেলিম বুলিহে কৈছে সেইকাৰণে ফলস 4ত কৈছে the winner of the কণী যুঁজ keeps the broken egg কণী যুঁজত যোনজনে জিকে তেওঁ ভঙা কণীটো পাই যায় হেতু শুদ্ধ true 5 the players play কণী যুঁজ by throwing the egg on the ground খেলপথাৰত কণীটো থ্ৰো কৰি বা দলিয়াই পেলাই খেলুৱৈসকলে কণী যুঁজ খেলে হে বুলি কৈছে এটো হয় জানো নহয় ফলস ঠিক আছে এতিয়া আমি 4a লৈ আহিছো 4a কি দিছে চোৱা we have come across the word player and announcer in the text each of these word with ear হয়নে so player to ear আছে announcer to last dot ear আছে each added to the root word play and announce এটা মেইন word আছিল play লগত ear লাগিছে announcer লগত ear লাগিছে হয়নে এতিয়া to form a new words player and announcer respectively মানে তেওঁলোকে সেই play লগত ear আৰু announcer লগত ear লগ লাগি দুটা word বনিলে এই যে পিছত যে ear টো আছে সেই ear
is here the suffix. এতিয়া suffix মানে আমি যেতিয়া এটা ৱৰ্ডৰ পিছফালে নতুন এনেকৈ কিবা ৱৰ্ড নতুন লেটাৰ লগাই নতুন ৱৰ্ড বনাওঁ তেতিয়া সেইটো ছাফিক্স থকা বুলি কয় গতিকে ইয়াত এনাউন্স আৰু প্লে লগত ইয়াৰটো ছাফিক্স লাগি এনাউন্সাৰ আৰু প্লেয়াৰ হৈছে নেক্সট কি কৈছে নাও চাৰ্কেল দ্য ৱৰ্ডছ ইন দ্য বক্স হুৱেৰ ইয়াৰ ছাফিক্স ইজ এডেড টু দ্য ৰুট ৱৰ্ড টু ফৰ্ম এ নিউ ৱৰ্ড এটা ৰুট ৱৰ্ডৰ লগত ইয়াৰ লাগি মানে ইয়াৰ ছাফিক্সটো লাগি নতুন ৱৰ্ড বনা আছে তাত চাৰ্কেল কৰিব লাগে ইয়াত তোমালোকক দেখাই দিছোঁ চোৱা ডান্সৰ লগত ইয়াৰ ডান্সাৰ টিচাৰ লগত ইয়াৰ টিচাৰ সিঙৰ লগত ইয়াৰ সিংগাৰ অফিচৰ লগত ইয়াৰ অফিচাৰ ফাৰ্মৰ লগত ইয়াৰ ফাৰ্মাৰ ফাইটৰ লগত ইয়াৰ ফাইটাৰ প্লে লগত ইয়াৰ প্লেয়াৰ এইকেইটা ছাফিক্স এড হৈ থকা এটা ৱৰ্ড তাক তোমালোকক চাৰ্কুল কৰি দেখুওৱা হৈছে বাকী কেইটা ছাফিক্স এড কৰি হোৱা ৱৰ্ড নহয় এটা ৰুট ৱৰ্ডেই হৈ আছে এণ্টাৰ ইয়াৰটো নতুনকৈ যোগ হোৱা নাই পেপাৰ তাত ইয়াৰটো নতুনকৈ যোগ হোৱা নাই ঠিক আছে আদাৰত ইয়াৰটো নতুনকৈ যোগ হোৱা নাই ঠিক আছে Question 5A. An inter-school kabaddi match is being played in Rupa's school today. আজি ৰূপাৰ বিদ্যালয়ত ইণ্টাৰ-স্কুল কাবাডী খেল হৈ আছে Talk each other about the different activities in the field as you see in the following picture. তলৰ ছবিখনত দেখা পোৱা মতে কিছুমান এক্টিভিটি হৈ আছে আৰু সেই এক্টিভিটিখিনি তোমালোকে ইজনে সিজনে কথা পাতিব লাগে 5B কি কৈছে চোৱা some action word are given in the box below তলৰ বক্সটোত yellow color বক্সটোত কিছুমান action word দিয়া আছে now use this word to frame sentence about the activities seen in the picture হে ওপৰৰ ছবিখনত যে আমি দেখিছিলো হে দেখা এক্টিভিটি বিলাকৰ কথা তুমি হে action word বিলাক ইউজ কৰি এটা sentence বনাব লাগে write them down in the space এই তলৰ তোমালোকৰ জেগাত দিছে তাতে কৰিব লাগে এটা তোমালোকৰ কাৰণে কৰি দিছে ফাৰ্স্টটো কি কৈছে the students are cheering the players হয় তাৰ পিছত the next two sentence to লিখি দিছো the referee is whistling loudly Rupa and her friends are watching the match 4 the announcer is announcing the scores the teacher are standing near the boundary line the spectators are sitting on the benches এনেধৰণে সেন্টেন্স ফৰ্ম কৰিব পাৰি তোমালোকে নিজাববীয়াকৈ বেলেগ সেন্টেন্সও ফৰ্ম কৰিব পাৰিবা এই ওয়াচিং সোৱা বক্সটোৰ ভিতৰত ওয়াচিং সিটিং চিয়াৰিং ষ্টেণ্ডিং লাফিং প্লেইং এনাউন্সিং শাউটিং টকিং হুইসলিং এইবিলাক এটা একশন এটা কাম হৈ থকা বুজাইছে হয়নে ওয়াচিং মানে চাই থকা সিটিং মানে বহি থকা কিবা এটা কাম একশন কিবা এটা হৈ আছে একশন এটা হৈ আছে সেইকাৰণে ইয়াক একশন ওয়াৰ্ড বুলি কৈছে ঠিক আছে সেই একশন ওয়াৰ্ড বিলাক আমি প্ৰত্যেকটোতে ব্যৱহাৰ কৰিছো সো নম্বৰ 2 ত হুইসলিং ব্যৱহাৰ কৰিছো নম্বৰ 3 ত ওয়াচিং ব্যৱহাৰ কৰিছো হয়নে নম্বৰ 4 ত আমি এনাউন্সিং ব্যৱহাৰ কৰিছো নম্বৰ 5 ত আমি কি কৰিছো বাৰু ব্যৱহাৰ হয়নে তোমালোকে এটো কবাচন কি ব্যৱহাৰ কৰিছো ষ্টেণ্ডিং কৰিছো তাৰ পিছত 6 ত আমি কি কৰিছো সিটিং কৰিছো ঠিক তেনে ধৰণে আমি ওয়াৰ্ড কেটা ব্যৱহাৰ কৰি পেলাই বেলেগ সেন্টেন্সও ফৰ্ম কৰিব পাৰিম ঠিক আছে ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল তোমালোকক পাৰ্ট 1ত ইমানখিনি দিলো ইয়াৰ পিছৰখিনি পাৰ্ট 2 দিবলৈ চেষ্টা কৰিম তোমালোকে কিবা জানিবলগীয়া থাকিলে কমেন্ট যোগে জনাবা ধন্যবাদ